নমস্কাৰ দৰ্শকসকল জাগিৰোডত আজি কোচ ৰাজবংশীসকলৰ একাধিক সংগঠনে মিলি এখন সংবাদমেল অনুষ্ঠিত কৰে। সেই সংবাদমেলত ইতিমধ্যে সেমিকণ্ডাক্টৰক লৈ বিতৰ্কিত মন্তব্য কৰা প্ৰিয়ংক খাৰ্গেক যথেষ্ট কটু ভাষাৰে সমালোচনা কৰা হয় আৰু ভৱিষ্যতে তেনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়া হয়। এই ক্ষেত্ৰত অসম কংগ্ৰেছকো তেওঁলোকে যথেষ্ট সমালোচনা কৰে। তদুপৰি প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদো জনায়। আহক সংবাদমেলখন প্ৰথমতে চাই লওঁ, তাৰপিছত মই মোৰ মন্তব্য আগবঢ়াম। আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত লিপিবদ্ধ কৰিব। সাংবাদিক বন্ধুসকল, আজি আমি জাগিৰোড আইবিত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, মধ্য অসম কোচ ৰাজবংশী সন্মিলনী আৰু মধ্য অসম কোচ ৰাজবংশী জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ যৌথ উদ্যোগত আমি এটি প্ৰেছ বিট ইয়াতে দিবলৈ বিচাৰিছোঁ। আমাৰ লগত উপস্থিত আছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল ৰাজবংশী ডাঙৰীয়া, মধ্য অসম কোচ ৰাজবংশী সন্মিলনীৰ সন্মানীয় আমাৰ বিষয়ববীয়া প্ৰমোদ ডেকা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ কাৰ্যকৰী সভাপতি ৰাণা ডেকা ডাঙৰীয়া, আক্ৰাছুৰ ভাইচ প্ৰেছিডেণ্ট হেমন্ত ডেকা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ সাংগঠনিক বিষয়ববীয়াসকল, পোনপ্ৰথমতে আমি মধ্য অসমৰ বিশেষকৈ জাগিৰোডত স্থাপন হ'বলগীয়া যি আমাৰ ছেমিকণ্ডাক্ট প্ৰজেক্ট, এই প্ৰজেক্টটো জাগিৰোডত স্থাপন কৰিবলৈ যি সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লৈছে তাক আমি আচলতে আমি স্বাগতম জনাইছোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, যোৱা 25 ছেপ্টেম্বৰ তাৰিখে আমি এটা টুইট দেখিবলৈ পালোঁ। কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই প্ৰিয়ংক খাৰ্গে তেখেতে স্পষ্ট ভাষাৰে উল্লেখ কৰিছে টুইটটোত যে মধ্য অসমৰ কাৰিকৰী দক্ষতা নাই, মধ্য অসমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ শৈক্ষিকভাৱে আগুৱাই যোৱা নহয়, গতিকে মধ্য অসমত কিয় ছেমিকণ্ডাক্ট প্ৰজেক্টটো তাতো সেই উদ্যোগটো কিয় স্থাপন কৰিব লাগে বুলি তেওঁ এটা টুইট প্ৰকাশ কৰিছে। আৰু এই কথাটোত আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি তীব্ৰভাৱে আমি তেখেতক গৰিহণা দিছোঁ। প্ৰথম কথা, মধ্য অসমত বসবাস কৰা এই নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ, নিবনুৱা ব্যক্তিসকলৰ উত্তৰণৰ স্বাৰ্থত কিবা এটা ব্যৱস্থা হ'বলৈ ওলাইছে, সেইটোক আমি সৰ্বতোপ্ৰকাৰে আমি ৱেলকাম কৰিছোঁ। আৰু তেনেস্থলত কংগ্ৰেছৰ নেতাগৰাকীয়ে কি উদ্দেশ্যত তেনেদৰে ক'লে যে মধ্য অসমত হ'ব নালাগে, এই উদ্যোগটো স্থাপন হ'ব নালাগে, এই কথাটো তেওঁ কোৱাৰ অধিকাৰ ক'ত পালে? আৰু তেখেতে কোৱাৰ মাত্ৰকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা তেখেতক কিন্তু সমৰ্থন কৰিবলৈ এটা টুইট তেওঁলোকে প্ৰকাশ কৰিছে যে তেতিয়াহ'লে মধ্য অসমৰ এই নিবনুৱা যুৱক যুৱতীসকল, মই কংগ্ৰেছৰ সেই বিষয়ববীয়াসকলক সুধিব বিচাৰিছোঁ, মধ্য অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল তেওঁলোকৰ নিজৰে নহয় নেকি? তেওঁলোকৰ নিজৰে ককাই, তেওঁলোকৰ নিজৰে বাই ভনী নহয় নেকি? আৰু যদি হয় তেতিয়াহ'লে তেখেতসকলে প্ৰিয়ংক খাৰ্গেৰ টুইটটোৰ প্ৰতি সমৰ্থন জনাই উল্টাকে তেওঁলোকে কিয় পোষ্ট কৰিলে যে মধ্য অসমত আমিও নিবিচাৰোঁ বুলি? গতিকে এইটো এটা সঁচাকৈ আচলতে এটা গৰিহণাৰ যোগ্য কথা তেওঁলোকে অৱগত কৰিছে। আৰু আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ। আহি থকা দিনবিলাকত আমি বিচাৰোঁ মধ্য অসমৰ এই জাগিৰোডত ছেমিকণ্ডাক্ট প্ৰজেক্ট হ'ব লাগিব, আৰু যিকোনো প্ৰকাৰে ইয়াক যদি কোনোবাই প্ৰতিহত কৰিব বিচাৰে, কোনোবাই যদি ইয়াক যদি বাধা দিব বিচাৰে, আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। বিভিন্ন দল সংগঠন আমি লগ হৈ আমি মধ্য অসমত বিৰোধিতা কৰাসকলক আমি কিন্তু সোধাই নেৰিম, আমি আইনী ব্যৱস্থা হাতত ল'ম। যি কি নহওক, আমাৰ ইয়াতে জাগিৰোডত মধ্য অসমত আমাৰ ইয়াত ছেমিকণ্ডাক্ট প্ৰজেক্টটো হ'ব লাগিব, 100% গ্ৰেণ্টি সহ কৈছোঁ। কোনোবাই যদি বিধি পথালি দিয়ে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। আৰু আমি প্ৰিয়ংক খাৰ্গেক আমি এই প্ৰেছ মিটৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু অসমৰ প্ৰদেশ কংগ্ৰেছৰ সেই নেতাসকলকো আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে তৈলমৰ্দন কৰা ৰাজনীতি পৰিহাৰ কৰক আৰু ৰাজনীতিৰ ঊৰ্ধত থাকি আপোনালোকে এই ছেমিকণ্ডাক্ট প্ৰজেক্টটো ইয়াত নিৰ্মাণ কৰা যি পৰিকল্পনা, এই পৰিকল্পনাটো সফল কৰাত আপোনালোকে মনোনিৱেশ কৰক, চৰকাৰক আপোনালোকে সহযোগ কৰক। আমি ৰাজনীতিৰ ঊৰ্ধত থাকি এইখিনি কথা ক'ব বিচাৰিছোঁ, কাৰণ এই বিষয়বস্তুটো কোনো আমি দলৰ কথা ইয়াত আহি নপৰে। আমি কংগ্ৰেছকো কোৱা নাই, বিজেপিকো কোৱা নাই, কিন্তু কংগ্ৰেছক তেওঁলোকে বিৰোধিতা কৰাৰ কাৰণে আমি কংগ্ৰেছক ক'বলৈ বাধ্য হৈছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মধ্য অসমৰ ইয়াত থকা নিবনুৱা লাখ লাখ নিবনুৱাসকলৰ কথা চিন্তা কৰি জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত মধ্য অসমৰ জাগিৰোডত যে এইটো স্থাপন হ'বলৈ গৈছে, তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি অন্তৰৰ পৰা আমি তেওঁলোকক স্বাগতম জনাইছোঁ। গতিকে তেনেস্থলত এই নিবনুৱাসকলৰ মূৰত টাঙোন মৰাত যি তেওঁলোকে পৰিকল্পনা কৰিছে, ইয়াত এইটো বন্ধ কৰাৰ যি পৰিকল্পনা, ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰ বুলি কৈছোঁ মই, যি ষড়যন্ত্ৰ কৰিছে তাক আমি একে আষাৰে আমি গৰিহণা দিছোঁ। আৰু পৰৱৰ্তী দিনত তেওঁলোকে এনেকুৱা ধৰণৰ কথা বতৰা কোৱাৰ পৰা বিৰত থাকক, তাৰ কাৰণে আমি আহ্বান জনালোঁ। আৰু যদি পুনৰাই তেখেতসকলে এনেকুৱা ধৰণৰ মন্তব্য কৰে তেতিয়াহ'লে কিন্তু আমি আকৌ এবাৰ কৈছোঁ, আমি আইনী প্ৰক্ৰিয়া আমি হাতত ল'বলৈ বাধ্য হ'ম, কিন্তু কাৰণ আইনতকৈ ঊৰ্ধত কোনো নহয়। ইয়াত আমি কোনো প্ৰিয়ংক খাৰ্গেৰ কথা আমি চিনি নাপাওঁ। মধ্য অসমৰ বায়ু পানীৰ লগত প্ৰিয়ংক খাৰ্গেৰ কোনো সম্পৰ্ক নাই। গতিকে মধ্য অসমত বসবাস কৰা প্ৰতিজন নিবনুৱাৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব। তাৰ কাৰণে কোনোবাই যদি বিধি পথালি দিয়ে, আজি এই প্ৰেছ মিটৰ জৰিয়তে পুনৰ সকীয়াই দিব বিচাৰিছোঁ,
তেওঁলোকক কিন্তু আমি সোধাই নিদিম। নমস্কাৰ। আজি আমাৰ মধ্য অসম যি কোচ ৰাজবংশী সন্মিলনী লগতে আমাৰ যুৱ ছাত্ৰ সন্মিলনী ছাত্ৰ সন্থা আৰু জ্যেষ্ঠ নাগৰিক সন্থা সকলো মিলি আমি একত্ৰিত হৈ এটা প্ৰতিবাদ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ যি জাগিৰোডত অসমৰ জাগিৰোডত যিটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ইতিমধ্যে আধাৰশিলা হৈ গ'ল, তাৰপিছত এনেধৰণৰ কিছুমান মন্তব্য আমি শুনিবলৈ পাইছোঁ। গতিকে সেই মন্তব্যক আমি আচলতে সেইটো অৱহেলা কৰি আছোঁ। তথাপিও তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য কৰাত তেওঁলোকৰ আমাৰ প্ৰতি কি ঈৰ্ষা আছে আমি বুজি পোৱা নাই। যে অসমখন সদায় কি পিছ পৰি থাকিব নেকি? অসমত কি ইক'চিষ্টেম নাথাকিব নেকি? বনালে চব হৈ যাব। আজি অসমৰ ইমানবিলাক নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ সংস্থাপনৰ কাৰণে ইমান ধুনীয়া এটা সুন্দৰ ব্যৱস্থা এটা আহিছে। ইয়াত কেৱল অসমৰে নাপায়, অসমৰ বাহিৰেও কিছু থাকিব। গতিকে এই বস্তুটোত সকলোৱে আদৰণি জনাব লাগে আৰু টাটা ছেমি কণ্ডাক্টৰ এইটো হ'ব যে হ'বই। ইয়াত আমি তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ। ইয়াত যিসকলে আমাক বিৰোধিতা কৰিব বিচাৰিছে আমি তেওঁলোকৰ কথা নুশুনো আৰু আমি ইয়াৰ কাৰণে প্ৰয়োজন সাপেক্ষে হ'লে আমি অকল আমাৰ যি মধ্য অসম কোচ ৰাজবংশী সন্মিলনীৰ লগত আমাৰ যি কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অন্যান্য বিভিন্ন দল সংগঠন লৈ আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিম আৰু আমি প্ৰয়োজন সাপেক্ষে আন্দোলনৰ প্ৰচেছ আমি আৰম্ভ কৰিম, জংগী আন্দোলন। গতিকে আমাৰ ক'বলগীয়া এইখিনিয়ে যে এই ছেমি কণ্ডাক্টৰ ইয়াত হ'বই, হ'ব লাগিব আৰু হ'বই। এইটো আমাৰ এটা। দৰ্শকসকল, আপোনালোকে শুনিলে সংবাদমেলখন। আপোনালোকে কি ভাবে নাজানো। মই মোৰ অপিনিয়ন আগবঢ়াবলৈ হ'লে ৰাজনৈতিক নেতাসকলে, ৰাজনৈতিক দলবিলাকে নিজৰ প্ৰয়োজনত কেতিয়াবা যোগ কৰি কথা ক'ব, কেতিয়াবা বিয়োগ কৰি কথা ক'ব। এতিয়া মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে যিষাৰ কথা কৈছে সেইষাৰ কথা অসমীয়া হিচাপে মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। হয়, কৰ্ণাটকো এখন ভাৰতৰ ৰাজ্য, অসমো এখন ভাৰতৰ ৰাজ্য। কৰ্ণাটকতো ছেমি কণ্ডাক্টৰ হ'ব লাগে, অসমতো ছেমি কণ্ডাক্টৰ হ'ব লাগে। জাপান এখন সৰু দেশ, তাতে 102টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে। ইজৰাইলত 98 লাখ মানুহ মাত্ৰ, তাত 4টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে। আমাৰতো 140 কোটিৰ ভাৰতবৰ্ষ। ইয়াত কৰ্ণাটকতো হওক, আমাৰ ইয়াতো হওক, গুজৰাটত 4টা হৈছে, আৰু 2টা হওক, আমাৰ আপত্তি নাই। অসমকো দিয়ক, কৰ্ণাটকতো দিয়ক। তেওঁ কওক আমাকো লাগে। অসমত যেনেদৰে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দিছে আমাকো লাগে, তেওঁ কওক। কিন্তু অসমক কিয় দিলে? অসমতকৈ আমাৰ তাত বেছি সুবিধা আছিলে, অসমক দিয়াতকৈ আমাক দিব লাগিছিলে। এনেধৰণৰ কথা কোৱাটো নিশ্চয় অসমীয়া হিচাপে আমি মানি ল'ব নোৱাৰোঁ। যিসকলে মানি লৈছে তেওঁলোকৰ নিশ্চয় ৰাজনৈতিক কাৰণ থাকিব, কিন্তু ঘৈণীয়েকৰ আগত হ'লেও দুখ প্ৰকাশ কৰিছে নিশ্চয়। যিসকলে প্ৰকাশ্যে সমাজৰ আগত মানা নাই কথাটো, খৰ্গেৰ পুতেকৰ ফলীয়া হৈছে, কিন্তু ঘৈণীয়েকৰ আগত ৰাতি শুওঁতে হ'লেও নিশ্চয় কৈছে যে এইটো বেয়া কথা ক'লে। গতিকে যিয়ে নহওক আমি প্ৰতিবাদ কৰিব লাগে। সঁচাক সঁচা বুলি ক'ব পৰা, বেয়াক বেয়া বুলি ক'ব পৰা আমাৰ ক্ষমতা থাকিব লাগে। আপোনালোকৰ মন্তব্য আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।